My dear students, ANSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে একেবাৰে আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হয়তো থাম্বনেল চাই তোমালোকে গম পাইছা যে আজিৰ ভিডিঅ'টোৰ যোগেদি মই কি বিষয়ৰ ওপৰত আলোচনা কৰিম। তো 5th ৰাউণ্ড অল আসাম ইউথ এচিভাৰ্ছ কুইজ কম্পিটিশ্যন যেটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা কণ্ডাক্ট কৰিছে। তো ইয়াতে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'ব বিচাৰে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যনটো মে মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু মে মাহৰ 25 তাৰিখলৈকে চলিব। আৰু ইয়াতে দুটা ৰাউণ্ডত কুইজটো হ'ব, এটা হ'ব প্ৰিলিমিনাৰী ৰাউণ্ড আৰু এটা হ'ব ফাইনেল ৰাউণ্ড। তো ফাইনেল ৰাউণ্ডত জিকা ছাত্ৰ ছাত্ৰীখিনিয়ে 35,000 কৈ মুঠ 70,000 টকাৰ এটা কেছ প্ৰাইজ পাব। আৰু ইয়াতে অনলাইনত এপ্লাই কৰাৰ যেটো ৱেবছাইট লিংকটো দি ৰাখিছে। আৰু ইয়াৰ কাৰণে কি কৰিব লাগিব, তোমালোকে প্ৰথমতে এই দুটা ৱেবছাইটৰ যিকোনো এটা ৱেবছাইটত ভিজিট কৰিব লাগিব, ভিজিট কৰি তাৰ পৰা এপ্লাই কৰিব লাগিব। চ' মই যিহেতু সম্পূৰ্ণ হাতে কামে শিকাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব, চ' তোমালোকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থকা। আৰু তোমালোকে যদি কোনোবাই মোৰ চেনেল নতুনকৈ আহিছে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিবা। অনলাইনত ৰেজিষ্ট্ৰেশ্যন বা এপ্লাই কৰাৰ আগতে কিছুমান বস্তু আমি জানি লোৱাটো দৰকাৰ। ইয়াতে লিখিছে যে দ্য 5th অল আসাম এচিভাৰ্ছ কুইজ ইজ এ পাৰ্ট অফ লাৰ্জাৰ ইভেণ্ট ফ'কাছড অন দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। ইয়াতে ৱৰ্ল্ড এনভাইৰনমেণ্ট দিন যেটো ডে আছে মানে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত ভিত্তি কৰি এই কুইজটো পতা হ'ব। দ্য কুইজ অফাৰ্ছ প্ৰাইজেছ অৰ্থ ₹35,000 ফৰ বথ ষ্টুডেণ্টছ এণ্ড দেয়াৰ স্কুলছ। তো ইয়াতে কি কৰিব, 35,000 টকা যি ছাত্ৰজনে জিকিব ছাত্ৰজনক দিব 35,000 টকা, আৰু যিটো স্কুলৰ পৰা জিকিব সেই স্কুলক দিব 35,000 টকা, মুঠ 70,000 টকা ইয়াতে দিব। ইয়াতে কৈছে দিছ কুইজ ইজ অ'পেন টু ষ্টুডেণ্টছ ইন ক্লাছেছ 9 to 12 ষ্টাৰ্টিং ইন এ স্কুল। এই কুইজটো পতা হ'ব যিবোৰ বিদ্যালয়ত মানে ক্লাছ 9ৰ পৰা 12লৈকে ছাত্ৰ ছাত্ৰীখিনি অধ্যয়ন কৰি আছে, মানে ক্লাছ 9ৰ পৰা 12লৈকে যিখিনি ছাত্ৰ আছে ছাত্ৰখিনি ইয়াতে ভাগ ল'ব পাৰিব। এতিয়া মই কেনেকৈ অনলাইনত এপ্লাই কৰিব লাগে, এপ্লাই কৰা বা ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰচেছটো এতিয়া দেখাম, কোনো ধৰণৰ স্কিপ নকৰি চাই থাকিবা। চ' এপ্লাই কৰিবৰ কাৰণে পোনপ্ৰথমতে গুগল নহ'লে ক্ৰ'ম ব্ৰাউজাৰলৈ যাব লাগিব। মই ক্ৰ'ম ব্ৰাউজাৰলৈ যাম। মই এতিয়া ক্ৰ'ম ব্ৰাউজাৰত ক্লিক কৰিম। ক্ৰ'ম ব্ৰাউজাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে চাৰ্চ কৰিব সেৱা অনলাইন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আপোনালোকে সেৱা অনলাইন যিটো অফিচিয়েল ৱেবছাইট তাতে ক্লিক কৰিব। তাতে মই এবাৰ ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ এটা খুলি আহিব। তাৰপিছত তলপিনে স্ক্ৰল ডাউন কৰি তলপিনে আহিব লাগিব। তলপিনে অহাৰ পিছত ইয়াতে যিটো আপোনালোকে দেখিবলৈ পাব কুইক লিংকছ, ইয়াতে কুইক লিংকছত প্ৰথমত দেখিবলৈ পাব 5th অল আসাম য়ং এচিভাৰ্ছ কুইজ কম্পিটিশ্যন। ইয়াতে এটা ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে কি কৰিব, ইয়াতে আপোনালোকে যিখিনি পাৰ্টিকুলাৰ্ছ আছে পাৰ্টিকুলাৰ্ছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ইয়াতে এটা বিদ্যালয়ৰ পৰা দুজন ছাত্ৰই, এজন প্ৰাইমাৰী আৰু এজন ছেকেণ্ডেৰী হিচাপে দুজন ছাত্ৰই পাৰ্টিচিপেট কৰিব পাৰিব। চ' এইখিনি ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব আগত দেখাই ল'বলৈ চেষ্টা কৰিম, তাৰপিছত মই ফিল আপ কৰিম। ইয়াতে প্ৰথমতে কি দিব লাগিব, ইয়াতে এটা টিক দিব লাগিব। তাৰপিছত নেম অফ দ্য প্ৰাইমাৰী পাৰ্টিচিপেণ্ট, ইয়াতে এজন মানে প্ৰাইমাৰী হিচাপে আৰু এজন ছেকেণ্ডেৰী হিচাপে দুজনে পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াতে প্ৰাইমাৰী হিচাপে যিজন পাৰ্টিচিপেট কৰিব বিচাৰে তেখেতৰ নাম, আৰু ইয়াতে ছেকেণ্ডেৰী হিচাপে যিজন পাৰ্টিচিপেট কৰিব বিচাৰে তেখেতৰ নাম ইয়াতে দিব লাগিব। দিয়াৰ পিছত ইয়াতে যিজনে প্ৰাইমাৰী হিচাপে পাৰ্টিচিপেট কৰিলে তেখেতৰ ইমেইল দিব লাগিব, আৰু ইয়াতে ছেকেণ্ডেৰী হিচাপে যিজনে পাৰ্টিচিপেট কৰিলে তেখেতৰ ইমেইল আইডিটো ইয়াতে দিব লাগিব। দিয়াৰ পিছত স্কুল নেম, আৰু ইয়াতে স্কুলৰ নাম দিব লাগিব। আৰু দুজন ইয়াতে কৈছে স্কুল নেম বথ পাৰ্টিচিপেণ্ট শুড বি ফ্ৰম ছেম স্কুল। এটা স্কুলৰ পৰা দুজন পাৰ্টিচিপেট হ'ব লাগিব। ইয়াতে সেই বিদ্যালয়ৰ নাম দিব লাগিব। তাৰপিছত তলৰ পিনে দিব লাগিব ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চুজ কৰিব লাগিব। ইয়াতে মাৰিলে ডিষ্ট্ৰিক্টৰ লিষ্ট আহিব, তাৰ পৰা তোমাৰ নিজৰ ডিষ্ট্ৰিক্টটো চুজ কৰি ল'বা। চুজ কৰি লোৱাৰ পিছত ইয়াতে কৈছে যে ক্লাছ অফ প্ৰাইমাৰী পাৰ্টিচিপেণ্টজনৰ ক্লাছ কি হয়, ক্লাছটো লিখিব লাগিব ক্লাছ 9 বুলি লিখিব লাগিব যদি 9ৰ হয়, যদি 10ৰ হয় ক্লাছ 10 বুলি লিখিব লাগিব। এনেকৈ এনচাৰটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে যে ক্লাছ অফ ছেকেণ্ডেৰী পাৰ্টিচিপেণ্টজনৰ ক্লাছটো কি হয় সেইটো ইয়াতে দিব লাগিব, ঠিক আছে। যদি ক্লাছ 10ৰ হয় ক্লাছ 10 বুলি লিখিব লাগিব ইয়াতে। তাৰপিছত নেম অফ স্কুল প্ৰিন্সিপাল কোঅৰ্ডিনেটৰ, স্কুলৰ প্ৰিন্সিপাল বা কোঅৰ্ডিনেটৰৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত কণ্টেক্ট নাম্বাৰ অফ স্কুল কোঅৰ্ডিনেটৰ, ইয়াতে প্ৰিন্সিপাল বা কোঅৰ্ডিনেটৰৰ কণ্টেক্ট নাম্বাৰ দিব লাগিব। কণ্টেক্ট নাম্বাৰ অফ প্ৰাইমাৰী পাৰ্টিচিপেণ্টজনৰ ইয়াতে কণ্টেক্ট নাম্বাৰ দিব লাগিব। আৰু ইয়াতে আছে কণ্টেক্ট নাম্বাৰ অফ ছেকেণ্ডেৰী পাৰ্টিচিপেণ্ট, ইয়াতে ছেকেণ্ডেৰী পাৰ্টিচিপেণ্টজনৰ কণ্টেক্ট নাম্বাৰ দিব লাগিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ দিব লাগিব, ডেট অফ বাৰ্থ অফ প্ৰাইমাৰী পাৰ্টিচিপেণ্টজনৰ ডেট অফ বাৰ্থ ইয়াতে পৰা দিব লাগিব।
আৰু ডেট অফ বাৰ্থ হ'ব সেকেন্ডাৰী পাৰ্টিসিপেন্ট ইয়াতে সেকেন্ডাৰী পাৰ্টিসিপেন্টজনৰ ডেট অফ বাৰ্থ দিব লাগিব তাৰ পিছত তলৰ পিনে আহিব লাগিব তলৰ পিনে অহাৰ পিছত ইয়েছৰ ঘৰত টিক দিব লাগিব আৰু এইটো অন কৰি দিব লাগিব এইটো অন কৰি দিব লাগিব ঠিক আছে এইটো অন কৰি দিব লাগিব ইয়াতে এটা প্ৰেছ কৰিলে অন হৈ যাব তাৰ পিছত সাবমিটত ক্লিক কৰিলেই হৈ যাব তো এতিয়া মই এইখিনি ফিল আপ কৰিম এতিয়া মই ডেমো হিচাপে কৰিছোঁ সেইকাৰণে যিখিনি ফিল আপ কৰিব লাগে মই ডেমো হিচাপে এইখিনি ফিল আপ কৰিছোঁ ফিল আপ কৰাৰ পিছত মই ইয়াতে তলৰ পিনে আহিলোঁ অহাৰ পিছত মই ইয়াতে এতিয়া সাবমিট বটনত ক্লিক কৰিম সাবমিটত মই এতিয়া ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে লিখা আহিছে যে ক্লাছ 5th all Assam youth achievers quiz we have received your registration insert other information here save the link below which can be issued to edit your registration up until the registration closing date ইয়াতে edit your response ইয়াতে ক্লিক কৰি যেটো ৰেসপন্স কৰা হল এটো এডিটো কৰিব পাৰিব ঠিক আছে ইয়াতে মাৰিলে ৰেসপন্সখিনি এডিট কৰিব পাৰিব ঠিক আছে এনেকৈ এডিট কৰিব পাৰিব যদি এডিট কৰিব বিচাৰে আৰু যদি এডিট কৰিব নিবিচাৰে তেতিয়া হলে আৰু নালাগে ইয়াতে সাবমিট আকৌ মাৰি দিলম মই যেটো মোৰ এডিট কৰিব নালাগে সো এনেকৈ সম্পূৰ্ণভাৱে মই দেখাই দিলো যে কেনেকৈ এপ্লাই কৰিব লাগে তোমালোকে এনেকুৱাকৈ বিচাৰিলে এপ্লাই কৰিব পাৰিবা